हेलो एभ्रिवान आटाइके আকৌ এবাৰ অসমীয়া বিজ্ঞাপন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে মই কেইবাটাও এডভাৰটাইজ লৈ আহিছোঁ। এইটো প্ৰাইভেট জব হয়, জব ভেকেঞ্চি 2026 এইটো গুৱাহাটীত জব ওলাইছে প্ৰাইভেট জব। ইয়াত আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। ডিটেইলছত মই এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম, গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাওক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আগলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি বেল আইকনটো বজাই দিয়ক, কিয়নো যাতে মই এনেকুৱা জব ইনফৰমেটিভ ভিডিঅ'সমূহ দিয়াৰ লগে লগে আগতে আপুনি চাবলৈ পায়। চাওক, গুৱাহাটীত প্ৰাইভেট জব ভেকেঞ্চি 2026। ইয়াতে 1 নম্বৰ পোষ্টটো হৈছে ছিকিউৰিটি গাৰ্ড। ইয়াত আপোনালোকৰ শিক্ষাগত অৰ্হতা হৈছে 10 পাছ। স্থান হৈছে লাল গণেশ, গুৱাহাটী। প্ৰতিষ্ঠান হায়াত হস্পিটেল PVT LTD। ঠিক আছে, ইয়াত দৰমহা হ'ব আপোনালোকৰ প্ৰতি মাহে 16,000 টকা। চাকৰিৰ ধৰণ হ'ব ফুল টাইম। 2 নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট, অফিচ বয়। শিক্ষাগত অৰ্হতা 10 পাছ বা তাতকৈ অধিক। স্থান খানাপাৰা, গুৱাহাটী। ইয়াত আপোনালোকৰ দৰমহা হ'ব 10,000 টকাৰ পৰা 12,000 টকা প্ৰতি মাহে। কাম হ'ব অফিচ পেণ্ট্ৰি আৰু সাধাৰণ অফিচ ছাপোৰ্টৰ কাম। তাৰপিছত 2 নম্বৰটো ঠিকে আছে, এইটো একবাৰ ক'লোঁ। 3 নম্বৰটো চাওক, ৰানাৰ বয়। ইয়াত শিক্ষাগত অৰ্হতা 10 পাছ 12 পাছ। স্থান জোৰোড, গুৱাহাটী। ইয়াতে আপোনালোকৰ দৰমহা হ'ব 9,500 টকাৰ পৰা 10,000 টকালৈ প্ৰতি মাহে। ইয়াতে গ্ৰেজুৱেশ্যন বাধ্যতামূলক নহয়। ইয়াতে আপোনালোকে গ্ৰেজুৱেশ্যন পঢ়ি থকা অৱস্থাতো এপ্লাই কৰিব পাৰিব, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা অৱস্থাতো এপ্লাই কৰিব পাৰিব, কমচে কম মেট্ৰিক পাছ কৰিলেই হ'ল। ডিলাৰ চেলছ এক্সক্লুচিভ। ইয়াত আপোনালোকৰ শিক্ষাগত অৰ্হতা 10 পাছ 12 পাছ। স্থান হ'ব শোণিতপুৰ, গুৱাহাটী। দৰমহা হ'ব 11,000 টকাৰ পৰা 12,000 টকা প্ৰতি মাহে। ইয়াত গ্ৰেজুৱেশ্যন থাকিলে অগ্ৰাধিকাৰ বেছিকৈ দিয়া হ'ব, নহ'লে আপোনালোকে 10 পাছ 12 প্লাছ হ'লেও এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে এটা কথা উল্লেখ কৰিছে, মানে গ্ৰেজুৱেশ্যন হ'লে ইয়াত প্ৰিফাৰেঞ্চ দিয়া হ'ব। দৰমহা আছে 11,000 টকা 12,000 টকালৈ প্ৰতি মাহে। ফ্ৰণ্ট অফিচ ৰিচিপশ্যন। স্থান গুৱাহাটী। ইয়াত দৰমহা হৈছে 15,000 টকাৰ পৰা 28,000 টকালৈ। ইয়াতে গেষ্ট কাষ্টমাৰ হেণ্ডিং এণ্ড ফ্ৰণ্ট অফিচ কাম। গতিকে ইচ্ছুক কেণ্ডিডেটসকলে আবেদন কৰিব বিচাৰে যদি অতি সোনকালে আবেদন কৰক। আবেদন কৰিবলৈ ক'ত আপোনালোকে যোগাযোগ কৰিব লাগিব সেইখিনি মই আপোনালোকক কমেণ্ট কৰিলে কমেণ্টত জনাই দিম। আপোনালোকে কমেণ্ট কৰিব, মই ফোন নম্বৰটো তাত দি দিম। ফোন নম্বৰটোত ফোন কৰিলে আপোনালোকে ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউত যাব পাৰিব, কাৰণ এইটোত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। ঠিক আছে, থেংক ইউ ফৰ ৱাচ।